আগন্তুক বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি বিপিএফ দলে আৰম্ভ কৰা দিছপুৰ চলো কাৰ্যসূচীত আজি মানস বিধানসভা সমষ্টিটো ৰূপায়িত হয়। বাক্সা জিলাৰ বিপিএফ কমিটিৰ উদ্যোগত খুচুৰাবাৰীৰ পৰা নিমুৱালৈকে বিশাল ৰেলী সম্পন্ন হোৱাৰ পিছতে নিমুৱাত অনুষ্ঠিত হয় বিশাল গণসমাৱেশ। ইপিনে গণসমাৱেশৰ অন্তত সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয় যে দিছপুৰ চলো যাত্ৰা যোৱা 25 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হৈছে বুলিও সদৰি কৰে। একতা শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে বিপিএফে বিটিচিত কমচে কম 15 বছৰ শাসন কৰিব বুলিও কয়। লগতে অসমৰ বিকাশ মানে বিটিচিৰ বিকাশ। বিটিচিৰ সমস্যা সমাধানৰ বাবে দিছপুৰত যোৱাটো প্ৰয়োজন আৰু সেয়ে দিছপুৰৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও মন্তব্য কৰি জনসাধাৰণে অকুণ্ঠ সঁহাৰিক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাৰীয়ে। আনহাতে অহা 13 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰলৈ আহিব আৰু বিটিচিৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পৰা ধনাত্মক সঁহাৰি লাভ কৰিব আশা প্ৰকাশ কৰিছে মহিলাৰীয়ে। মহিলাৰীয়ে কয় যে ভাৰত ভূটান সীমান্তৰে ৰাষ্ট্ৰীয় ঘাইপথ বেকী নদীৰ ওপৰত দলং হ'ব বুলিও কয়। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পৰা ধনাত্মক ফলাফল আশা কৰা বুলিও সদৰি কৰিছে মহিলাৰীয়ে। আনহাতে মানাহত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপন কৰাৰ বাবেও অসম চৰকাৰ বিটিচি চৰকাৰ আৰু কোম্পানীৰ মাজত যোৱা দুদিন পূৰ্বে এক চুক্তি স্বাক্ষৰিত হৈছে আৰু এয়া বিটিচিৰ বাবে অতি আশাব্যঞ্জক খবৰ বুলিও মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইপিনে আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিত এনডিএ হিচাপেও নিৰ্বাচন খেলা যাব। আমি 126টা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও কয়। নলবাৰী জিলা বিপিএফ দলে দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিছে। অলপ আগত আমি মুছলপুৰত কৰিছোঁ আৰু অহাকালি আমাৰ তামোলপুৰ আৰু ওদালগুৰি আছে আৰু আমি ডিষ্ট্ৰিক্ট ৱাইজ যিটো বিপিএফ দলে দিছপুৰ চলো যাত্ৰা কৰিছে। এই দিছপুৰ চলো যাত্ৰা আমাৰ খুব পজিটিভলি ছাকচেছ হৈ আছে। আমি যেনেকুৱা ধৰণৰ বিচাৰিছে দল হিচাপে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। আৰু অহা 13 তাৰিখ মাৰ্চত আমাৰ কোকৰাঝাৰত আমাৰ বিটিচি অঞ্চলৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আৰু আমি খুব লাকি বুলি অনুভৱ কৰিছোঁ বা আমি ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আহি আছে, বিটিচি বাকী ৰাইজৰ কাৰণে কিবা ভাল এটা নিশ্চয় উপকাৰ দি যাব, সেইটো আমি আশাবাদী। চন্দন আহে নাহে সেইটো মোৰ কথা নহয়, এইটো পিছত হ'ব। আৰু বেলেগ কথা একো নাই। মুঠতে আমাৰ ৰেলী চলি আছে, ৰেলীটো খুব ছাকচেছ হৈ আছে। কোনটো আঁচনি? এইবিলাক ইউপিপিএল দল শেষ নহয় সেইটো ইউপিপিএলহে জানে। আমি বেলেগ দলৰ ইউপিপিএল লগত আমাৰ লগত কি আলোচনা হ'ব? আমাৰতো হ'ল যিহেতু এনডিএত আছে, আমি এতিয়া এনডিএত ফৰ্মেলি আমাক অন্তৰ্ভুক্ত কৰি লৈছে। সেই হিচাপত এনডিএ নেতৃত্ব লয় বিজেপিয়ে, ইউপিএ নেতৃত্ব লয় কংগ্ৰেছে। তো আমি বিপিএফ হিচাপে বিজেপিৰ লগত এনডিএ হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় সেইটো পিছৰ কথা। অহাকাল মুঠতে আপোনালোকে 9 তাৰিখ মাৰ্চ 9 তাৰিখত আমাৰ PMB মিটিং আছে মুছলপুৰত। সেই কথাবিলাক গোটেই আলোচনা হ'ব, তেতিয়া ফাইনেল ৰিজাল্ট আপোনালোকে পাব। হেলিকপ্টাৰ একটা। কি 11টা? 126টা। এনডিএ হিচাপে 126টা। প্ৰমোদ বড়োৱে আপোনাক সমালোচনা কৰিছে যে আপোনাৰ কোনো নীতি আদৰ্শ নাই, আপুনি এনেই লম্বজম্প কৰি থাকে। কথাটো সঁচা নেকি? তেওঁ মানে প্ৰমোদ বড়োৰ কথা একো নকওঁ মই, ৰাইজে কৈ থাকিব। এতিয়া দল আছে ইউপিপিএল হিচাপে, দলৰ প্ৰেচিডেণ্ট হয়, সি নিজে MCLA হৈ আছে। এতিয়া সি নিজে ৰাজ্যসভাৰ MP হ'বলৈ গৈ আছে বা হৈছে। সি বেলেগক দিব পাৰিলে হয়, কিয় দিয়া নাই? এইবিলাক লিডাৰ হয় নেকি? এইবিলাক লিডাৰ হয়? এটা ছাৰ চৰ্চা চলিছে আপোনাৰ পত্নীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এইটো সঁচা নেকি? এইবিলাক কোনোবা মিডিয়া চিডিয়াই বাজাব পাৰে। মোৰ প্ৰতি এনেকুৱা সন্দেহ কৰিব নালাগে। মোৰ ৱাইফ এনেকুৱা ইলেকশ্যন নেখেলে। আপোনালোকে কিমান বছৰ থাকিম বুলি কৈছে? আৰু কিমান বছৰ থাকিম বুলি কৈছে? কমত 15 বছৰ।
ইয়াত বেছি হ'ব পাৰে কিন্তু মিনিমাম 15 বছৰটো BPF দলে BTCত শাসন কৰিব। প্ৰমোদ বড়োৰ কি হ'ব? প্ৰমোদ বড়োক কি হয় নহয় প্ৰমোদ বড়োক সুধিলে হয়। আমাৰ কিবা মূল্য আছে, 3জন MLA আছে আমাৰ কি মূল্য আছে? বিশাল প্ৰগ্ৰাম এটা মেইন হৈছে মানাক সমষ্টিৰ পৰা আমি দিছপুৰলৈ যাত্ৰা কৰিব লাগে। বিশেষ তাৰে তাৎপৰ্য আজি ইয়াতে বহন কৰি আনিছে। যথেষ্ট মানুহৰ সমাগম, ৰোজা ৰখাৰ কাৰণে বহুত মানুহে আফচোচ কৰিছে আৰু আজি পবিত্ৰ শুক্ৰবাৰৰ নামাজৰ কাৰণে বহুত মানুহ আহিব পৰা নাই। বহুতে মোৰ লগত কথাও পাতিছে। নেক্সট টাইম মিটিং দিওঁতে যাতে বাইদেউ শুক্ৰবাৰে নিদিয়ে, আমি যাব নোৱাৰিলোঁ। আজি নহ'লে কমেও 20,000 25,000 মানুহৰ সমাগম হৈ গ'লে হয়। তো আমি যথেষ্ট আশাবাদী। আমাৰ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে কথা দিয়া মতে তেওঁ কামবিলাক আৰম্ভ কৰিছে। আমি চৰকাৰৰ অংশীদাৰ হিচাপে আমিও একেলগে কাম কাজবিলাক আৰম্ভ কৰিছোঁ। আপোনালোকে ইতিমধ্যে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ মুখেদি শুনিলে যে 13 তাৰিখে আমি বিশাল এটা বেকিনৈৰ ওপৰত আমি দলং পাবলৈ গৈ আছোঁ। তাৰ এমাউণ্টটো মই আৰু ইয়াত ঘোষণা নকৰোঁ। এইটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁ নিজেই কৰি পেলাই যাব। এইটো এটা আমাৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে BPF দলৰ পৰা এটা ডাঙৰ এচিভমেণ্ট। আজি আমি ইয়াতে ৰাইজক বিচৰা ধৰণে ৰাইজে দলে বলে ওলাই আহিছে। আমি আজি ইয়াতে স্পষ্ট হৈছোঁ যে মানাস সমষ্টিটো যোনেই টিকেট নাপাওক কিয় আমি দিছপুৰত পঠিয়াবৰ কাৰণে সক্ষম হ'ম। তাৰেই ইংগিত আজি বহন কৰি আনিছে ইয়াতে। ধন্যবাদ।